আয়োজন কৰিছিলে আৰু চবতকৈ এটা মৌলিক লাজৰ কথা হ'ল যে মহাবিদ্যালয় এখন আৰু নৱাগত আদৰণি সভা দুখন ছাত্ৰ একতা সভা মৰিয়নি মহাবিদ্যালয় নৱাগত আদৰণি সভা পতাৰ পাছত ABVP নামৰ ছাত্ৰ সংগঠনটোৱে যি নৱাগত আদৰণি সভা পাতিলে এই নৱাগত আদৰণি পতাৰ প্ৰয়োজন কি আছিলে আৰু এই নৱাগত আদৰণি সভা পাতি মৰিয়নি কলেজৰ অধ্যক্ষকে প্ৰমুখ কৰি মৰিয়নি কলেজখনক চূড়ান্ত অপমান কৰিলে আৰু তালৈ তেওঁলোকে জ্যোতিকুমী মহোদয়ক মাতি আনিছিলে আমন্ত্ৰিত অতিথি হিচাপে মাতি আনি জ্যোতিকুমী মহোদয় যি ছাত্ৰ সন্থাৰ নেতৃত্বৰ প্ৰতি তেওঁলোকে কিছুমান প্ৰশ্ন কৰিলে তো মই তেখেতক কিছুমান শুধাই দিব বিচাৰিছোঁ যে ছাত্ৰ সন্থাৰ ছাত্ৰ একতা সভাৰ যিখিনি সেই ইউনিয়ন বডি থাকে কোনোবা দলৰ সদস্য থাকিব পাৰে থাকিলে যে এইটো নহয় যে ছাত্ৰ সন্থাৰ আছু এখন ইউনিয়ন বডি কোনো মহাবিদ্যালয়ত কোনো দল সংগঠনৰ ইউনিয়ন বডি নাথাকে ইউনিয়ন বডিটো হৈছে স্বতন্ত্ৰ স্বাধীন যে মহাবিদ্যালয়খনৰ ভিতৰত যিখিনি ছাত্ৰ ছাত্ৰীক লৈ ইউনিয়ন বডি গঠন হয় সেইখিনি নৈতিক জ্ঞান মৰিয়নি মাননীয় বিধায়কগৰাকী নাই আমি সকলোকে ধিক্কাৰ জনাইছোঁ আমি লাজ পাইছোঁ তেখেতে কৈছে যে আছু নেতৃত্বৰ কাজিয়া হৈছে সেই কাজিয়াখন আছু নেতৃত্বত হৈছে নেকি ৰাতিপুৱাৰ পৰা বিয়লি 4 বজালৈকে মৰিয়নি মহাবিদ্যালয় নৱাগত আদৰণি অনুষ্ঠিত হ'ল অনুষ্ঠান শেষ হ'ল তাত কিছুমান কোনোবা বাহিৰৰ গুণ্ডা মাতি আনি মহাবিদ্যালয়ৰ বাহিৰত কাজিয়া কৰি তাত দায়ী ছাত্ৰ সন্থা কেনেকৈ হ'ল তাৰ কাৰণে প্ৰশাসন আছে মৰিয়নি কলেজ আছে আপুনি এজন স্থানীয় বিধায়ক আপোনাৰ এজন দায়িত্ব আছিলে সেইখিনি সময়ত ছাত্ৰ সন্থাক আপোনালোকে দোষাৰোপ কৰিব ছাত্ৰ সন্থাৰ নেতৃত্বৰ প্ৰতি আপোনালোকে আঙুলি টুৱাব তেওঁ সততে কিছুমান বিৰূপ মন্তব্য দি ছাত্ৰ সন্থাক আঙুলি টুৱাবলৈ বা তেওঁ নৈতিক অধিকাৰ নাই তেওঁ হৈছে যেন দৰা বগৰী তেওঁ যেতিয়া কংগ্ৰেছত আছিলে NSO হয় তেওঁ NSOৰ কাৰণে তেওঁ প্ৰচাৰ চলাইছিলে এতিয়া বিজেপিত আছে ABVPৰ কাৰণে প্ৰচাৰ চলাইছে আৰু তেনেকুৱা এজন দৰা বগৰী বিধায়কে ছাত্ৰ সন্থাৰ নেতৃত্বৰ প্ৰতি আঙুলি টুৱাক তেওঁ কোনো নৈতিক অধিকাৰ নাই যিটো সময়ত মৰিয়নি বিভিন্ন সমস্যাই জৰ্জৰিত এটা সমষ্টি তেওঁ এইবোৰ কামত মন নিদি মৰিয়নি মহাবিদ্যালয়ত আহি মৰিয়নি মহাবিদ্যালয়ত তেওঁ এটা ইলেকশ্যনত সোমাই তেওঁ যি বিশৃংখল সৃষ্টি কৰিছে তাৰ দায়ী হৈছে মৰিয়নি বিধায়কগৰাকী আমি স্পষ্টকৈ কওঁ আমাৰ লাজ লাগে তেওঁ মৰিয়নি বিধায়ক জনপ্ৰতিনিধিগৰাকী হৈছে মৰিয়নি ছাত্ৰ ছাত্ৰী এজন অভিভাৱকজনে কিদৰে ছাত্ৰ ছাত্ৰীসকলক একেগোটে লৈ যাব পাৰি তাৰ চিন্তা কৰিব লাগিছিলে কিন্তু তেওঁ দুভাগ কৰিলে তেওঁ বিশৃংখল কৰিলে কিয় বিশৃংখল কৰিলে তেওঁতো অভিভাৱক আছিলে তেওঁতো গভৰ্ণিং বডিৰ লগতো জড়িত হৈ আছে তেওঁ যি ফেচাৰ্জ পাতি দুভাগে ফেচাৰ্জ পাতিলে তাক বহুত দুখ প্ৰকাশ কৰিছোঁ লাজ লগা কথা তেওঁ এজন বিধায়ক হয় মৰিয়নি মাননীয় বিধায়ক মহোদয় যেতিয়া আহি মৰিয়নি মহাবিদ্যালয়ত ইলেকশ্যনত সোমাই চবতকৈ লাজৰ কথা চবতকৈ ধিক্কাৰ দিছোঁ আৰু তেখেতে মৰিয়নি মহাবিদ্যালয়ত বিশৃংখল পৰিৱেশ সৃষ্টি কৰি আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰ